বৰষুণ আহিলেই যেন বুকু কঁপি উঠে মহানগৰবাসীৰ এজাক বৰষুণতে জলমগ্ন হৈ পৰা মহানগৰীত লাগে জনতাৰ হাহাকাৰ বিগত কিছুদিন ধৰি প্লাবিত হৈ আছে ৰুক্মিণী গাঁও মহানগৰীৰ বিভিন্ন প্ৰান্তৰ উপপথত এতিয়া আছে একান্থু পৰ্যন্ত পানী ৰুক্মিণী গাঁও হাতীগাঁও হিজুবাৰী হাটগাঁওকে ধৰি বহু স্থান এতিয়া পানীৰ তলত বুধবাৰে হোৱা কৃত্ৰিম বানৰ কবলত পৰি জোৰাবাটত এজনৰ মৃত্যুৰ সমান্তৰালকৈ নিখোজ হৈ আছে ৰহিতা চৌধুৰী নামৰ 26 বছৰীয়া এজন যুৱক আমাৰ সতীৰ্থ সাংবাদিক দীপাংকৰ দাসৰ সৈতে আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো দীপাংকৰ কৈ থাকিলেও উৰকে নপৰিব মহানগৰীৰ কৃত্ৰিম বানৰ এই ভয়াবহতাৰ কথা দিনক দিনে যেন ভয়াবহতা বৃদ্ধি পাইছে আৰু কালিৰে পৰা আকৌ এবাৰ জনজীৱন বিধ্বস্ত হৈ পৰিছে মহানগৰবাসীৰ বিশেষকৈ ৰুক্মিণী গাঁও অঞ্চল এজন এতিয়াও নিখোজ হৈ আছে শেহতীয়া পৰিস্থিতি কেনেকুৱা কৃত্ৰিম বানৰ যোৱা নিশাৰ সেই বিভীষিকাময় পৰিৱেশ নিশা প্ৰায় 10-11 বজাত স্কুলীয়া ছাত্ৰ ছাত্ৰী গৈ ঘৰ পোৱাৰ নিচিনা এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছিল গুৱাহাটী মহানগৰীত আৰু তাৰে মাজেৰেই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ গুৱাহাটীত আগমন ঘটিছে বিভিন্ন কাৰ্যসূচী লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকী অমিত শ্বাহ আহি গুৱাহাটীত বৰ্তমান অৱস্থান লৈছে আৰু তেনে মুহূৰ্তত গুৱাহাটীত যি বান বিভীষিকাময় পৰিৱেশ তাৰে কিছু দৃশ্য দেখুৱাইছোঁ এয়া স্কুললৈ অহা এগৰাকী শিক্ষাৰ্থী এইদৰে ৰাবাৰ বোটেৰে আহিছে এয়া এখন ব্যক্তিগত ৰাবাৰ বোট যিখন ব্যক্তিগত ৰাবাৰ বোট এই মুহূৰ্তত ৰুক্মিণী গাঁৱত চলা পৰিলক্ষিত হৈছে কেৱল ৰুক্মিণী গাঁও বুলি নহয় এই মুহূৰ্তত গুৱাহাটী মহানগৰীৰ মাজেৰে যোৱা 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষে যি ছাৰ্ভিচ লাইনে হওক বা ৰাষ্ট্ৰীয় ঘাইপথৰ মাজভাগলৈকে কেৱল পানীৰ এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছে কৃত্ৰিম বান কমিব বুলি আশা কৰা হৈছিল কিন্তু যোৱা নিশা পৰ্যন্ত যি কিনকিনীয়াকৈ হওক বা যি বৰষুণ জাকৰ প্ৰভাৱ কিন্তু বাৰুকৈ দেখিবলৈ পোৱা গৈছে আৰু এয়া ৰুক্মিণী গাঁৱৰ ছবি সদাব্যস্ত ৰুক্মিণী গাঁও এই মুহূৰ্ততো এই ৰুক্মিণী গাঁৱৰ ভিতৰ ভাগত যিসমূহ ভিতৰৰ বাইলেন আছে বাইলেনসমূহ ভিতৰ ভাগত কিন্তু জনতা এতিয়াও আবদ্ধ হৈ আছে বিশেষভাৱে আমাৰ ৰাজ্যৰ কেইবাগৰাকীও শীৰ্ষ পৰ্যায়ৰ মন্ত্ৰীৰ বাসগৃহ এই ৰুক্মিণী গাঁৱত তেনে পৰ্যায়ত আজি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে তেওঁলোকে কাৰ্যসূচীত মিলিত হ'ব কিন্তু তেওঁলোকৰ বাসগৃহসমূহ কিন্তু পানীৰ তলত থাকিব এয়া দেখুৱাইছোঁ কুপি কুপি দুই এজন লোক সন্তানৰ সৈতে হয়তো এগৰাকী মাতৃ এইদৰে পানী ফালি আগবাঢ়ি আহি আছে ভিতৰত দুখনকৈ চৰকাৰী শিক্ষানুষ্ঠান আছে সেই শিক্ষানুষ্ঠানসমূহ পানী হ'লেই বন্ধ হৈ পৰা এটা পৰিৱেশ দেখিবলৈ পাওঁ আমি যোৱাকালিও এই স্থানৰ পৰা পৰিৱেশ দেখুৱাইছিলোঁ এই একেই পানীৰ মাজত হাহাকাৰ কৰিবলগীয়া এটা পৰিৱেশ আৰু তেনে এটা অৱস্থাৰ মাজতে দিন অতিবাহিত কৰিবলগীয়া হৈছে মহানগৰবাসীয়ে আৰু আমি নিশাৰলৈকে আমি পৰিৱেশ দেখুৱাইছিলোঁ গুৱাহাটী মহানগৰীত কিদৰে যোৱা বিয়লিৰ ভাগত অহা মুখলধাৰ বৰষুণ জাকৰ পিছত হাহাকাৰময় পৰিৱেশ সৃষ্টি হৈছিলে GS ৰোড বা আন প্ৰান্তৰ যিসমূহ আমাৰ মূল পথ আছে সেই পথসমূহত নিশা পৰ্যন্ত পথচাৰী জনতা আবদ্ধ হৈ থাকিবলগীয়া নিচিনা খবৰ আমি দিবলগীয়া হৈছিল তাৰে মাজতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ গুৱাহাটীলৈ আগমন ঘটিছে ৰাষ্ট্ৰীয় ঘাইপথ হৈ খানাপাৰা বা বাজপেয়ী ভৱনলৈকে আহিবলগীয়া অমিত শ্বাহৰ কিন্তু যাত্ৰাপথ হঠাৎ সলনি কৰিব দিবলগীয়া নিচিনা এটা পৰিৱেশ আমি দেখিবলৈ পাইছিলোঁ আৰু এয়া পাম্প লগোৱা হৈছে GMCৰ ফালৰ পৰা আৰু এয়া সদায় এনেকুৱা ধৰণৰ আমি দৃশ্য দেখিবলৈ পাওঁ পানী সিঁচিবলৈ পৌৰ নিগমৰ ফালৰ পৰা ইয়াত পাম্প লগোৱা হয় আৰু আজি এটা পাম্প বৃদ্ধি কৰা হৈছে 3টাকৈ পাম্প ইয়াত সংযোগ কৰা হৈছে আৰু পাম্পেৰে পানীসমূহ বাহিৰলৈ উলিয়াই থকাৰ এটা পৰিৱেশ আমি দেখিবলৈ পাইছোঁ আৰু এই ৰাবাৰ বোটখন দেখুৱাইছোঁ আমাৰ সতীৰ্থ অঞ্জন দেখুৱাই আছে এই মুহূৰ্তত এই ৰাবাৰ বোটখনৰ সহায়ত দুই এজন লোক ভিতৰলৈ গৈছে ভিতৰত আবদ্ধ হৈ থকা লোকসকল এই ৰাবাৰ বোটখনেৰে বাহিৰলৈ আহিছে আৰু আমি এখন চিনাকি মুখ দেখিছোঁ বিজেপিৰ এজন জ্যেষ্ঠ নেতা তেওঁ হাজোৰ নিবাৰণ দাক দেখিছোঁ এই মুহূৰ্তত তেওঁ ৰাবাৰ বোটখনত উঠি তেওঁ ভিতৰলৈ যাব হয়তো কিবা কামৰ বাবে তেওঁ ভিতৰলৈ যাব কিন্তু এই ধৰণৰ এটা পৰিৱেশ দীপাংকৰ এই দৃশ্যৰ পৰা অনুমান কৰিব পাৰি যে বহু পৰিয়াল এতিয়াও জলবন্দী হৈ আছে দৈনন্দিন জীৱন তেওঁলোকৰ বিপৰ্যস্ত হৈ পৰিছে থকা খোৱাৰ কেনেধৰণৰ তেওঁলোকে ব্যৱস্থা কৰিছে প্ৰশাসনৰ ফালৰ পৰা কি ধৰণৰ সহযোগিতা আগবঢ়োৱা হৈছে বান সাহায্যৰ কিবা প্ৰয়োজনীয়তা এই মুহূৰ্তত আছে নেকি তাৰ লোকসকলৰ কোনো আমি এই মুহূৰ্তলৈকে প্ৰশাসনৰ ফালৰ আমি লোক ইয়াত দেখিবলৈ সক্ষম হোৱা নাই আমি দেখিছোঁ ৰাবাৰ বোট চলিছে কিন্তু এই যিসমূহ মৃত্যুৰূপী যিসমূহ ইয়াত মেনহোল আছে যিসমূহ ইয়াত ড্ৰেইন বনোৱা হৈছিলে সেই ড্ৰেইনসমূহ কিন্তু আজিও কিন্তু বাইদেউ খুব বিপদজনকভাৱে তেওঁলোকে অহা যোৱা কৰিব লগা হৈছে ইয়াত ড্ৰেইনটো মুকলি অৱস্থাত আছে কিছুসংখ্যক লোক ভিতৰৰ পৰা ওলাই আহিছে আহি তেওঁলোকে এইদৰে পানী ফালি তেওঁলোকে ইয়াৰ বাহিৰলৈকে আহিবলগীয়া হৈছে পাইপ আছে বাইদেউ
দুই এটা মন্তব্য ল'ম মই ভিতৰৰ পৰিৱেশ জানিবলৈ চেষ্টা কৰিম কিমান পানী আছে ভিতৰত বাইদেউ বহুত পানী আছে ওলাই আহিছো ক'ত লৈছে সন্তানক ক'ত লৈছে এতিয়া হাজবেণ্ডে ৰাতি ডিউটি কৰে তাতে আহিছো অসুবিধা পাইছো আমি খোৱা লোৱা পানী চানী চব অসুবিধা লেট্ৰিন কৰা অসুবিধা সেইকাৰণে ওলাই আহিছো এতিয়া কি কয় চৰকাৰে অকণমান সুবিধা কৰি দিয়ক আমি এতিয়া 3 দিনকৈ ৰখি আছো ন বহুত কষ্ট হৈছে পানী খাবলৈ বিস্কুট চিস্কুট একো নাই খাবলৈ ওলাই আহিছো মানুহ ওলাই আহিবলৈ বাধ্য হৈছে ভিতৰৰ পৰা কাৰণ ভিতৰত খোৱা পানী টুপিৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে গতিকে আমি এই পৰিৱেশটোৱে পুনৰবাৰ অঞ্জনে দেখুৱাব আমি দেখুৱাই আছোঁ এই লাইভ ভিজুৱেলছ দৰ্শকসকলক এয়া গুৱাহাটী মহানগৰীৰ মাত্ৰ এটা সাধাৰণ উদাহৰণ এখন সাধাৰণ ছবি বুলিয়ে ৰূপান্তৰিত হোৱা এই দৃশ্য এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাইছোঁ য'ত ৰুক্মিণী গাঁও গুৱাহাটী মহানগৰীৰ এটা আভিজাত্য এটা অঞ্চল আৰু সেই অঞ্চলটোতে 12 মাহৰ 6 মাহে ইয়াত পানীত ডুবি থকা এটা পৰিৱেশ অনিল নগৰ নবীন নগৰ আমি আন প্ৰান্তৰ কথা বাদ দিছোঁ কিন্তু ৰুক্মিণী গাঁও এটা বৃহত্তৰ এলেকা সামৰি এই গোটেই অঞ্চলটোতে কিন্তু পানীৰে একাকাৰ হৈ থকা পৰিৱেশটো কিন্তু এক প্ৰকাৰ গুৱাহাটী মহানগৰীৰ যি স্মাৰ্টনেছ বা গুৱাহাটী মহানগৰীৰ যি আমি আভিজাত্য গৌৰৱ যি আমি ব্যাখ্যাৰে আমি বা সুবিধাজনক আমি চিঠি ল'বলৈ চেষ্টা নকৰোঁ কিয় কিন্তু চৰকাৰ প্ৰশাসনে কিন্তু এই ধৰণৰ সমস্যাৰ পৰা কিন্তু জনসাধাৰণক সমাধান দিয়াৰ ক্ষেত্ৰত কিন্তু সম্পূৰ্ণৰূপে বিফল হৈছে এই মানুহজন আগবাঢ়ি গৈছে তলত ক'ত মৰণ ফাণ্ড আছে গম নাইকিয়া এটা পৰিৱেশ তাৰে মাজতে আমি যোৱা নিশা আমি খবৰ দিছোঁ যে গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ পৰা ৰাজগড়ৰ পৰা এজন উমেশ ডেকা নামৰ এজন 51 বছৰীয়া লোক এই মুহূৰ্তলৈকে নিৰুদ্দেশ হৈ আছে কিছুমান পূৰ্বে মই পৰিয়ালৰ সৈতে কথা বাৰ্তা হৈছোঁ কান্দি পৰিয়ালৰ লোকে জনাইছে যে 3 বজাত তেওঁ বজাৰ কৰিবলৈ ঘৰৰ পৰা স্কুটি লৈ ওলাই আহিছিল জয়ন্ত তাৰপিছত বজাৰ কৰি থকাৰ মুহূৰ্তত বৰষুণ আহিছিল পত্নীগৰাকীলৈকে ফোন কৰিছিল স্বামীৰ উমেশ ডেকাই ফোন কৰিছিল যে কৈছে যে মই বৰষুণ দি আছে বজাৰ কৰা হৈছে মই কিবা প্ৰকাৰে ঘৰ গৈ পাম কিন্তু এই মুহূৰ্তলৈকে এতিয়া প্ৰায় 8 বাজি সময় উকলি গৈছে কিন্তু এই পুৱা 8 বজালৈকে সেই নিৰুদ্দিষ্ট লোকজন কিন্তু ঘৰ গৈ পোৱা নাই ভঙাঘৰ আৰক্ষী থানালৈ দৌৰি আহি সেই ভুক্তভোগী পৰিয়ালটোৱে নিশা এজাহাৰ দাখিল কৰিছে কিন্তু সেই লোকজন এই মুহূৰ্তত ক'ত আছে সন্ধান কিন্তু এই মুহূৰ্তলৈকে উলিয়াব পৰা এক প্ৰকাৰ সক্ষম হোৱা নাই প্ৰশাসন বা আৰক্ষী বা সেই লোকজনৰ সন্ধান ওলোৱা নাই গতিকে ইয়াক গুৱাহাটী মহানগৰীৰ ছবি যোৰাবাটত এজন লোক মৃত্যুক আঁকোৱালি ল'লে আন এজন যোৰাবাটৰ যুৱক এই মুহূৰ্তলৈকে সন্ধান নাই গতিকে মৃত্যু সহজলভ্য হৈ পৰিছে গুৱাহাটী মহানগৰীত আমি সেইগৰাকী অবিনাশ চৰকাৰৰ কথা আমি পাহৰিব নোৱাৰোঁ এটা বছৰ পূৰ্বে মেনহলত পৰি বৰষুণত সময়তে মৃত্যুক আঁকোৱালি লোৱাৰ নিচিনা খবৰ আমি দৰ্শকসকলক জনাইছিলোঁ সেই স্মৃতি আজিও কোনো এজন লোকেই পাহৰিব পৰা নাই গতিকে তেনে মুহূৰ্তত পাম্প লগাই এইদৰে বৰ্তমান ৰুক্মিণী গাঁৱৰ পানী যোৱা 3 দিন ধৰি সিঁচি থকা হৈছে কোনো নাম গোন্ধ নাই পানী কম হোৱাৰ তাৰ মাজতে গুৱাহাটী পৌৰ নিগমৰ এটা আপ্ৰাণ চেষ্টা বিদেশত থাকি বৰ্তমান গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আশ্বাস দিছে তেওঁ জৰুৰী সূচনা বুলি যোৱাকালি এখন ফেচবুকত পোষ্ট দিছে কৈছে পৰাপক্ষত আপোনালোকে ঘৰত থাকক কাৰণ বতৰ খুব বেয়া আৰু মেঘালয় শব্দটো যেন ক'ৰবাত তেওঁলোকৰ মুখস্থ হৈ গৈছে যে মেঘালয়ত বৰষুণ দিছে গুৱাহাটীত পানী হ'বই কিন্তু এই সমস্যাবোৰৰ সমাধানৰ ক্ষেত্ৰত কিন্তু কোনো গুৰুত্ব এটা নিদিয়াৰ এটা অভিযোগ বা আমি দেখি থকা যিখন ছবি জয়ন্ত সেই কথাই কিন্তু এইবোৰ কথাই প্ৰমাণ কৰে যে গুৱাহাটী মহানগৰীৰ এই সমস্যা কেতিয়াবা যে সমাধান হ'ব সেয়া কিন্তু আমি কোনোপধ্যে যে ক'ব নোৱাৰিম বা কোনোপধ্যে যে এই ধৰণৰ সমাধানৰ সূত্ৰ নোলাব এই ধৰণৰ কথাই কিন্তু এই মুহূৰ্তত ইয়াত প্ৰতিমান হৈছে জয়ন্ত নিশ্চয় দীপাংকৰ আপুনি থাকিব সংযুক্ত হৈ আপুনি আৰু এটা খবৰ দিছে যে 51 বছৰীয়া আৰু এজন লোক বৰ্তমানে নিখোজ হৈ আছে বৰ্তমান গুৱাহাটী মহানগৰীত ইয়াকে লৈ বৰ্তমান দুজনকৈ লোক নিখোজ মহানগৰীৰ কৃত্ৰিম বানৰ পৰিপ্ৰেক্ষিতত 26 বছৰীয়া ৰহিতা চৌধুৰী নামৰ এজন যুৱক বৰ্তমানে নিখোজ হৈ আছে বুধবাৰৰ পৰা নিখোজ হৈ আছে ৰহিতাস দাস নামৰ যুৱকজন আৰু বৃহস্পতিবাৰে কৃত্ৰিম বানৰ পিছতে নিখোজ হৈ আছে এজন ব্যৱসায়ী বৃহস্পতিবাৰৰ পৰা নিখোজ 51 বছৰীয়া ভৱেশ ডেকা নামৰ ব্যৱসায়ীজন নিৰুদ্দিষ্ট ব্যৱসায়ী ভৱেশ ডেকাৰ ঘৰ ৰাজগড়ৰ 9 নম্বৰ বাইলেনত বজাৰ কৰিবলৈ স্কুটি লৈ ওলাই আহিছিল ব্যৱসায়ীজন কৃত্ৰিম বানৰ পিছৰে পৰা সন্ধান নাই ভৱেশ ডেকাৰ বৰষুণ দি থকাৰ সময়তেই শেষবাৰলৈ ফোন কৰিছিল পত্নীলৈ ঘটনা সন্দৰ্ভত আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ দীপাংকৰ ইতিমধ্যে এই ধৰণৰ এটা দুৰ্ভাগ্যজনক খবৰে সকলোকে এই মুহূৰ্তত ব্যথিত কৰিছে এইগৰাকী আমি দেখুৱাইছোঁ আলোকচিত্ৰ আমাৰ হাতত আহি পৰিছে এজন ব্যৱসায়ী ভৱেশ ডেকা নামৰ 51 বছৰীয়া এই লোকজন কালি 3 বজাৰ পৰাই নিখোজ হৈ আছে
পৰিয়াল যথেষ্ট উৎকণ্ঠিত হৈ পৰিছে, যথেষ্ট উদ্বিগ্ন হৈ পৰিছে বৰ্তমান পৰিয়ালৰ লোক। এতিয়াও কোনো ধৰণৰ সংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই। দীপাংকৰ, দুখ লগা ছবিখন গোটেইজন। মানুহ এজন ঘৰৰ পৰা ওলাই গৈছে, তেওঁৰ দোকান এখন আছে, বজাৰ কৰিবলৈ যাব, আৰু বজাৰ কৰি যেতিয়া ঘৰৰ মুৰব্বীগৰাকী ঘৰ গৈ নাপাব, তাতকৈ দুখৰ আমি কথাৰে বৰ্ণনা কৰিব নোৱাৰোঁ। কি ধৰণৰ এটা পৰিস্থিতি উদ্ভৱ হৈছে এই ঘৰখনত। যোৰাবাটত যিজন যুৱক এই মুহূৰ্তলৈকে 26 বছৰীয়া যুৱকজনৰ যে নিখোজ হৈ আছে, সেই ঘৰখনত কি অৱস্থা হৈছে। চৰকাৰ প্ৰশাসন বিয়াগম আমাৰ যিসমূহ বিভাগ আছে, এই বিভাগসমূহে এই ধৰণৰ বিষয়ক লৈ কিন্তু তেওঁলোকৰ কোনো ভূক্ষেপ নাই। কাৰণ বৰষুণ দিছে, গুৱাহাটীত পানী হ'ব, এটা অভ্যস্ত, এটা আমিও এটা আমাৰ অচেতনলৈ আমি ৰূপান্তৰিত কৰিছোঁ যে পানী হৈছে, আমি পৰিৱেশসমূহ দেখুৱাবলৈ দৌৰি আহিছোঁ। কিন্তু সেই দৌৰি অহা খবৰৰ মাজত কিন্তু বহু দুখ লগা খবৰ থাকে। যি লোকজনৰ খবৰ দিছোঁ আমি, উমেশ ডেকা, বয়স 51 বছৰ, তেওঁৰ এখন দোকান আছে, ব্যৱসায় কৰি তেওঁ ঘৰৰ পৰিয়ালটো পোহপাল দি আছে। অৰিজিনেলি তেওঁলোক নলবাৰী বেলচৰৰ হয়, আৰু সেই পৰিয়ালটো গুৱাহাটীত থাকি পৰিয়ালটো চলি আছিলে। আৰু সেই দোকানৰ বজাৰ কৰিবলৈ ঘৰৰ পৰা ওলাই অহা লোকজন স্কুটিলৈ ওলাই আহিছিলে, আৰু নিশা প্ৰায় 10-11 বজাত সেই পৰিয়ালৰ লোকে দৌৰি আহি ভঙাঘৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। গতিকে এই মুহূৰ্তলৈকে যদি সময় চাই আপুনি, প্ৰায় 16-17 ঘণ্টা সময় হৈ গ'ল। মানুহজনৰ মোবাইল ফোন অফ হৈ আছে, মানুহজনৰ কোনো সন্ধান নাই। গতিকে ঘৰখনৰ অৱস্থা আৰু গুৱাহাটী মহানগৰীৰ এই কৃত্ৰিম বান, কিমানজন লোক এই মুহূৰ্তলৈকে মৃত্যুৰ মুখত পৰিছে, কিমানজন লোকেই হাহাকাৰ কৰিবলগীয়া হৈছে, পৰিয়াল ঘূণীয়া হৈছে, ঘৰৰ মুৰব্বী হেৰুৱাইছে। গতিকে সেই ধৰণৰ ছবি, এই ধৰণৰ কৰুণ খবৰে কিন্তু কোনো চৰকাৰ প্ৰশাসনৰ যে গা লৰাব নোৱাৰে, সেয়া এক প্ৰকাৰ অভ্যস্ত এটা হৈ পৰা এটা খবৰ। ৰুক্মিণী গাঁৱৰ পৰিৱেশ অঞ্জনে দেখুৱাইছে। আমি যিমানেই কেমেৰাটো জুম কৰিম, কিমান দূৰ দূৰণিকে আমি কেৱল পানী দেখিবলৈ সক্ষম হ'ম। এগৰাকী যুৱতী দেখিছোঁ কুপি কুপি আগবাঢ়ি আহি আছে। দুই এখন ফলকো লগাই দিয়া হৈছে যে ৰুক্মিণী নগৰবাসীক বানপানীৰ পৰা উদ্ধাৰ কৰক। তেওঁলোকৰ প্ৰতিবাদ, তেওঁলোকৰ এইসমূহ শ্লোগান। সৌসিদিনা গুৱাহাটীৰ সন্মানীয় লোকসভা সংসদীয় সমষ্টিৰ যিগৰাকী সাংসদ বিজুলী কলিতা মেধি, তেওঁ ইয়ালৈ আহিছিল এবাৰ, আমি দেখিছিলোঁ। তেওঁৰ ব্যক্তিগত সহায়ক পি এগৰাকীয়ে কেমেৰাত ফটো উঠাই আছিল। তেতিয়া ইয়াৰ স্থানীয় লোকে তেওঁক উভতি ধৰিছিলে যে কি কাম আপোনাৰ ইয়াত, ভোট খুজিবলৈ আহিছিল, কিন্তু পানী দূৰ কৰি দিয়াৰ ক্ষেত্ৰত কিন্তু আপুনি সেই আশ্বাস দূৰ কৰিব পৰা নাই। গতিকে সেইগৰাকী সাংসদক আজি উভতি ধৰিছিল, আৰু সেইগৰাকী সাংসদে আজি এইটো GS ৰোড হৈ, মই দেখুৱাম, খানাপাৰালৈ যাবলৈ হ'লে এই GS ৰোডলৈ যাব লাগিব। আৰু সেইগৰাকী সাংসদ, সেই বিয়াগম ৰাজ্যৰ প্ৰশাসনীয় মুৰব্বী, চৰকাৰৰ নেতা, পালি নেতাই আজি এই GS ৰোড হৈ তেওঁলোকে খানাপাৰালৈ যাব। খানাপাৰাত আজি বিজেপিৰ বিশাল সভা, NDA চৰকাৰৰ যি পঞ্চায়তৰ প্ৰতিনিধিৰ তেওঁলোকে যিখন সন্মিলন পাতিছে, তাত দূৰ দূৰণিৰ পৰা মানুহ নিমন্ত্ৰণ কৰি আনিছে। তাত তেওঁলোকে প্ৰায় 50,000ৰ অধিক লোক তাত তেওঁলোকৰ সমাগম ঘটিব। তেওঁলোকে এই স্থানেৰে যাব। কিন্তু এই ভিতৰত থকা মানুহখিনিৰ কি অৱস্থা হৈছে, সেয়া কিন্তু খবৰ ল'বলৈ কিন্তু কোনো এজন চৰকাৰ প্ৰতিনিধিৰ বা বৰমূৰীয়াসকলৰ কিন্তু কোনো আহৰি নাই। এয়া উৰণ সেতু বনাইছে, এইখন উৰণ সেতু দেখুৱাই লৈছোঁ। ৰাইজৰ খুব সুবিধা হৈছে, যান জঁট কমিছে ৰুক্মিণী গাঁৱৰ পৰা। কিন্তু এই ৰুক্মিণী গাঁৱৰ বাসিন্দাসকলে প্ৰতিবাদ কৰি কৈছিল যে আমাক উৰণ সেতু নালাগে, এই পানীখিনিৰ পৰা আমাক মুক্ত কৰক। এয়াই ছবি। যোৱা 3 দিন ধৰি কিন্তু ইয়াৰ স্থানীয় লোকসকল হাহাকাৰ কৰি আছে ভিতৰ ভাগত। আমিও ভিতৰলৈ যাব পৰা এটা পৰিৱেশ নাই, কাৰণ SDRF NDRFৰ যেতিয়া তেওঁলোকে ৰাবাৰ বোট লৈ আহে, আমিও উঠি ভিতৰলৈ যাওঁ। আমিও অপেক্ষা কৰিছোঁ যে চৰকাৰ প্ৰশাসনৰ কোনো এজন লোক আহক, আহি ভিতৰলৈ যাওক। ভিতৰতে এখুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰি আছে। কিছুমান পূৰ্বে আমি মহিলাৰ মন্তব্য লৈছোঁ, তেওঁ কৈছে যে আমি ভিতৰৰ পৰা ওলাই গুচি আহিলোঁ, উপায় নাই, থাকিবলগীয়া এটা পৰিৱেশ নাই। গতিকে এই ধৰণৰ পৰিৱেশৰ মাজত হাহাকাৰ কৰিব লগা হৈছে আজি গুৱাহাটী মহানগৰবাসীয়ে। গতিকে বাস্তৱ ছবি, যিবোৰ ছবি এয়াই হৈছে বাস্তৱ ছবি, কোনো জকাই চুক অঞ্চল নহয়। ৰাজধানীৰ পৰা নিচেই ওচৰত এয়া ৰুক্মিণী নগৰ, ৰুক্মিণী গাঁৱৰ এয়া দুৰ্দশা, দুৰৱস্থা, এই বিভীষিকা এতিয়া অব্যাহত আছে। এতিয়াও জলবন্দী বহু লোক, বহু পৰিয়াল। ধন্যবাদ দীপাংকৰ।